নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। গুৱাহাটী অভিমুখী কামাখ্যা এক্সপ্ৰেছত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। 11টাকৈ দবা লাইনচ্যুত হোৱা ৰেলখনত আছিল অসমৰ শ শ যাত্ৰী। উৰিষ্যাৰ মাংগলী ৰেলৱে ষ্টেচনৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয়। আৰু সবিশেষ জনাব ওলাইছোঁ, দুৰ্ঘটনাত পতিত অসম অভিমুখী কামাখ্যা এক্সপ্ৰেছ। কামাখ্যা এক্সপ্ৰেছৰ 11টাকৈ দবা লাইনচ্যুত হৈছিল। অসমৰ শ শ যাত্ৰী আছে দুৰ্ঘটনাগ্ৰস্ত ৰেলখনত। 11:45 সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। এটা উৰিষ্যাৰ মাংগলী ৰেলৱে ষ্টেচনৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয়। এটা বাংগালুৰুৰ পৰা অসম অভিমুখে আহি আছিল ৰেলখন। এই পৰ্যন্ত লাভ কৰা নাই হতাহতৰ কোনো খবৰ। এটা দুৰ্ঘটনাত পতিত অসম অভিমুখী কামাখ্যা এক্সপ্ৰেছ। কামাখ্যা এক্সপ্ৰেছৰ 11টাকৈ দবা লাইনচ্যুত হয়। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। চৰকাৰী ঘৰ নোপোৱা সকললৈ ডাঙৰ খবৰ আহি পৰিছে। এটকাও নিদিয়াকৈ আপুনি কেনেকৈ লাভ কৰিব এতিয়া চৰকাৰী পকী ঘৰ। 15 এপ্ৰিলৰ পূৰ্বেই কৰক এই কাম। দিব লৈছোঁ সবিশেষ। চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী ঘৰ লাভ কৰিবলৈ 15 এপ্ৰিলৰ পূৰ্বে কৰক এই কাম। 1 টকা নিদিয়াকৈ আপুনি লাভ কৰিব এতিয়া চৰকাৰী পকী ঘৰ। 15 এপ্ৰিলৰ পূৰ্বেই জিঅ' টেগিং কৰক আপোনাৰ ঘৰৰ। অন্বেষা পৰ্টেলত আপলোড কৰক আপোনাৰ কেঁচা ঘৰৰ ফটো। চৰকাৰী ঘৰৰ বিচাৰি আপুনি যাব নালাগে এতিয়া পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ। প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত। এটা গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে কোন যোগ্য বাছনি কৰিব এতিয়া জীৱিকা সখীয়ে। এটা বাছনি প্ৰক্ৰিয়াৰ সময়সীমা 31 মাৰ্চ বিপৰীতে 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে। এটা অন্বেষা পৰ্টেল যোগে ঘৰৰ বাবে অনলাইন যোগে কৰিব পাৰিব আবেদন। এটা চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট। আৰু চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে এইটো এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ লাভ কৰিবলৈ 15 এপ্ৰিলৰ পূৰ্বেই কৰক এই কাম। 1 টকা নিদিয়াকৈ এতিয়া আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যবাসীলৈ ভাল খবৰ আহি পৰিছে। হ্ৰাস পাব এতিয়া বিদ্যুতৰ মাচুল। কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ? মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব এতিয়া বিদ্যুতৰ মাচুল। ৰাজ্যবাসীয়ে ভাল খবৰ দিলে। ৰাজ্যবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব এতিয়া বিদ্যুতৰ মাচুল। লগতে বৰ্ষৰ শেষতো হ্ৰাস কৰা হ'ব বিদ্যুতৰ মাচুল। এতিয়া 1 এপ্ৰিলৰ পৰা 1 টকা হ্ৰাস কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। চলিত বৰ্ষৰ শেষৰ ফালেও 1 টকাকৈ হ্ৰাস কৰাৰ ঘোষণা কৰিছে। এতিয়া 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল। ৰাজ্যবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি ইউনিটত 1 টকাকৈ এতিয়া হ্ৰাস পাব বিদ্যুতৰ মাচুল। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং আপডেট। কিমান সুৰক্ষিত বিমান যাত্ৰা? পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। ভয়াৱহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যাত্ৰীয়ে। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। ভয়াৱহ বিমান দুৰ্ঘটনাত নিহত এজন লোক। আমেৰিকাত সংঘটিত হৈছে এই বিমান দুৰ্ঘটনা। আমেৰিকাৰ আইঅৱাৰ পৰা মিনেছোটালৈ উৰা মাৰিছিল বিমানখন। এটা উৰণৰ সময়তেই মিনিয়াপলিছৰ এটা ঘৰত খুন্দা মাৰে বিমানখনে। এটা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতেই জুই সূত্ৰপাত। আমেৰিকাত ধাৰাবাহিক বিমান দুৰ্ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। যান বাহনৰ লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। কাইলৈ ভিতৰত প্ৰদান কৰক এতিয়া যান বাহনৰ কৰ। অন্যথা ৰাজপথৰ পৰাই জব্দ কৰা হ'ব আদায় নিদিয়া বাহন। দিব লৈছোঁ এটা ব্ৰেকিং আপডেট। যান বাহনৰ লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। কাইলৈ ভিতৰত প্ৰদান কৰক যান বাহনৰ কৰ। অন্যথা ৰাজপথৰ পৰাই জব্দ কৰা হ'ব কৰ আদায় নিদিয়া বাহন।
এতিয়া নলবাৰীত নিশা পৰিবহণ বিভাগৰ তীব্ৰ অভিযান 31 মাৰ্চৰ পূৰ্বে কৰ আদায় দিবলৈ সকলো বাহনকে নিৰ্দেশ এতিয়া পৰিবহণ বিভাগৰ নিশা কৰ আদায় নিদিয়া কেইবাখনো যান বাহনক জব্দ কৰিছে পৰিবহণ বিভাগে এতিয়া যান বাহনৰ লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ এইটো আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিৰ নামত ধন বিচাৰিছে নেকি ৰেচন কাৰ্ডৰ নামত ধন বিচাৰিছে নেকি আৰু চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰিবলৈ ধন বিচাৰিছে নেকি মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ ক'ত কেনেকৈ দিব অভিযোগ আজি সবিশেষ জনাইছোঁ আপোনালোকক চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈছে নেকি যিকোনো সমস্যা হ'লেই ডাইৰেক্ট কানেক্ট হওক মুখ্যমন্ত্ৰীৰ সৈতে লগে লগে আৰম্ভ হ'ব একশ্যন এতিয়াৰ পৰা আপোনাৰ চিন্তা নাই পোনে পোনে অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰীক আপুনি সন্মুখীন হোৱা যিকোনো সমস্যাৰ দুৰ্নীতিৰ গোচৰ দিয়ক এতিয়া মুখ্যমন্ত্ৰীগৰাকীক অৰুণোদয় আঁচনিৰ নামত ধন বিচাৰিছে নেকি ৰেচন কাৰ্ডৰ নামত ধন বিচাৰিছে নেকি চৰকাৰী ঘৰ জিঅ' টেগিং কৰিবলৈ ধন বিচাৰিছে নেকি এটা যিকোনো দুৰ্নীতি গোচৰ এতিয়াৰে পৰা পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব আপুনিও চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেণ্ডেল কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীগৰাকীক আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ আৰু মাত্ৰ 24 ঘণ্টা পিছতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন তালিকা কিদৰে চাব আপোনাৰ নাম সবিশেষ জনাই আছোঁ আপোনালোকক সাজু হ'ল এতিয়া লাখপতি বাইদেউৰ তালিকা লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ 10,000 টকা লাভৰ বাবে ওলাল তালিকা এতিয়াই তালিকা পৰীক্ষা কৰক আপোনাৰ নাম প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব এই ধন এটা বাছনিভুক্ত মহিলালৈ যাব ফোন কল যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত পাব এতিয়া 25,000কৈ টকা খোলা ৰাখক আপোনাৰ মোবাইল ফোন আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ 5 এপ্ৰিলৰ ভিতৰত এতিয়া ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 5 এপ্ৰিলৰ ভিতৰত এতিয়া ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা নিৰ্বাচনী আয়োগে ঘোষণা কৰিব এতিয়া পঞ্চায়ত নিৰ্বাচনৰ দিন 2 এদিনতেই ঘোষণা হ'ব এতিয়া পঞ্চায়ত নিৰ্বাচনৰ দিন 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ এখন ৰেচন কাৰ্ড একে পৰিয়ালেৰে 11জনে পালে এতিয়া অৰুণোদয় প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰি ধনী মানুহৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ আহি পৰিছে এটা সৰু ক্ষেত্ৰত বঞ্চিত ৰাইজৰ তীব্ৰ প্ৰতিবাদ দিব লৈছে এটা ব্ৰেকিং নিউজ এখন ৰেচন কাৰ্ডত একে পৰিয়ালৰে 11জনে পালে অৰুণোদয় বিধায়ক জাকিৰ হুছেইনৰ ঠিকাদাৰৰ সমষ্টিত ব্যাপক খেলিমেলি প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰি ধনী মানুহৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ আহি পৰিছে এটা সৰু ক্ষেত্ৰত অৰুণোদয় বঞ্চিত ৰাইজৰ তীব্ৰ প্ৰতিবাদ একে পৰিয়ালৰে 11জন সদস্যৰ নাম কেনেকৈ সোমাল তালিকাত তাক লৈ ডাঙৰ প্ৰশ্ন প্ৰতিবাদী ৰাইজৰ প্ৰশ্ন পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতিলৈ এটা প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ উজাৰিছে ৰাইজে